মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিবলৈ ওলাইছোঁ অনুশীলনী 4.2 গতিকে উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। ইয়াতে চোৱা, আমি দ্বিঘাত সমীকৰণৰ মূল কি এইটো আগতে আমি লিখি লওঁ। চোৱা, দ্বিঘাত সমীকৰণৰ মূল হৈছে সমীকৰণৰ মূল হৈছে ax স্কোয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 হয়নে? এইটো হৈছে দ্বিঘাত সমীকৰণৰ মূল। গতিকে আমি 1 নম্বৰটোলৈ আগবাঢ়ো। চোৱা, 1 নম্বৰটোৰ সমাধান, 1 নম্বৰৰ একটো সমাধান 4.2। চোৱা, ইয়াতে দিয়া আছে x স্কোয়াৰ মাইনাছ 3x মাইনাছ 10, x স্কোয়াৰ মাইনাছ 3x মাইনাছ 10 ইজ ইকুৱেল টু 0। ইয়াতে তিনিটা পদ আছে, এটা পদ, দুটা পদ, তিনিটা পদ, ax স্কোয়াৰ এইটো bx আৰু c হয়নে? গতিকে আমি এইটোৰ পৰা এইখিনি আমি এনেই তোমালোকক বুজি পোৱাৰ কাৰণে লিখি দিলোঁ। গতিকে x স্কোয়াৰৰ লগত এটা একো নাই, মানে এটা 1 এটা পূৰণ হৈ আছে। আকৌ 10, 1 আৰু 10 পূৰণ কৰিলে কিমান হ'ব? 10 হ'ব। এই 10টোক আমি ভাঙিব লাগিব, উৎপাদকবোৰ উলিয়াব লাগিব। উৎপাদক কি কি আছে? 2 × 5, 2 আৰু 2 আৰু 5ৰ মাজত যোগ বিয়োগ কৰিলে আমি 3 পামনে? নিশ্চয় পাম। ইয়াতে যিহেতু 3টো মাইনাছ আছে, গতিকে আমি ডাঙৰটোৰ আগত মাইনাছ দিম, সৰুটোৰ আগত প্লাছ দিম। বুজি পাইছানে? চোৱা, প্ৰথমতে x স্কোয়াৰটো ঠিকেই থাকিব, তাৰপিছত মাইনাছ 5x দিম, 5x এইটো, তাৰপিছত প্লাছ 2x মাইনাছ 10 ইজ ইকুৱেল টু 0। গম পাইছানে? এতিয়া কমন ল'ব লাগিব। এই দুটাৰ মাজত আমি কি কমন ল'ব পাৰোঁ? এটা x নহয়নে? ইয়াতে থাকিব এটা x মাইনাছ ইয়াতে থাকিব 5। ইয়াৰে মাজত আমি কি কমন ল'ব পাৰোঁ? একো আমি ভাবিব নালাগে। এইটোৰ ভিতৰত যি দিছোঁ আমি ইয়াতো সেইটোৱেই দিম। এইটো কথা মই এনেকৈ কোনেও তোমালোকক নিশিকায়, মই শিকাই দি আছোঁ দেই। চোৱা, এইটোৰ ভিতৰত যি দিছা ইয়াতো তাকেই দিয়া। কমন কি ল'বা ভাবিব গ'লে ভুল হৈ যায়, কি ল'ম কি নল'ম এনেকৈ হৈ যায়। তাৰপিছত চাবা, 5ৰ লগত কি পূৰণ কৰিলে 10 হ'ব? নিশ্চয়কৈ 2 হয়নে নহয়? এতিয়া চোৱা, xৰ লগত 2টো পূৰণ কৰিলে কি হ'ব? 2x নহ'ব? সেইটোৱে তোমালোকে ইয়াতে যিটো হয় ইয়াতো সেইটোৱে দিবা। গতিকে দুটাৰ এটা লোৱা, x মাইনাছ 5 আৰু এটা x প্লাছ 2 ইজ ইকুৱেল টু 0। এতিয়া চোৱা, x মাইনাছ 5 ইজ ইকুৱেল টু 0 और x প্লাছ 2 ইজ ইকুৱেল টু 0। x 5টো মাইনাছ আছে, এইফালে গ'লে প্লাছ, আকৌ ইয়াতে 2টো প্লাছ হৈ আছে, এইফালে গ'লে মাইনাছ। গতিকে আমি লিখিব পাৰোঁ যে মূল দুটা হ'ল 5 আৰু -2। বুজি পাইছানে? তাৰে পিছৰটো 2 নম্বৰটো চোৱা, তাৰপিছত 2 নম্বৰটো চাবা কি দিয়া আছে। 2 নম্বৰটোৰ সমাধান চোৱা, 2x স্কোয়াৰ প্লাছ x মাইনাছ 6 ইজ ইকুৱেল টু 0 হয়নে? 2 নম্বৰটো পাতি লোৱা, কিতাপখন ওচৰত লৈ ল'বা। 2x স্কোয়াৰ প্লাছ x মাইনাছ 6 ইজ ইকুৱেল টু 0। প্ৰথমতে আমি a আৰু cটো পূৰণ কৰিম। a আৰু c মানে aত দিয়া আছে 2 আৰু cত দিয়া আছে 6, 2 গুণ 12। এই দুটাৰ পৰা আমি a প্লাছ x এটা 1x উলিয়াব লাগিব। গতিকে 6ৰ উৎপাদকবোৰ কি কি? 2 দি একবাৰ কৰিব পাৰে, 2 গুণ 12, 2ৰ পৰা 6 গ'লে, 6ৰ পৰা 2 গ'লে 4, আকৌ 2 আৰু 6 যোগ কৰিলে 8 নহ'ব, ইয়াতে আছে 1। আকৌ আমি 12টোক কিমান বাৰ কৰিব পাৰোঁ? 4 3 গুণ 12 হয়নে? এইটো যদি প্লাছ কৰোঁ, এইটো যদি মাইনাছ কৰোঁ, আমাৰ মিলি যাব। গতিকে ইয়াতে চোৱা, 2x স্কোয়াৰ প্লাছ 4x প্লাছ মাইনাছ 3x মাইনাছ 6 ইজ ইকুৱেল টু 0। ইয়াতে এটা 2x কমন যাব, ইয়াতে থাকিব x প্লাছ 2 হয়নে? ইয়াতে কি কমন ল'ব লাগিব? মই আগতে কৈছোঁ যে ইয়াতে যি দিছা তাতেও
ইয়াতো একেই বস্তুৱেই দিয়া। তাৰে পিছত কমন কি হ'ব, 2ৰ লগত কি পূৰণ কৰিলে 6 হয়, ইয়াতে মাইনাছ আছে নিশ্চয় -3 হয়নে নহয়? ঠিক আছে নে? কি ধুনীয়াকৈ মিলি গৈছে। ইয়াতে মাইনাছটো দি ল'বা তাতে। ইয়াতে দুটাৰ এটা লোৱা x+2 আৰু এটা 2x - 3। এতেকে x+2 = 0 or 2x - 3 = 0। x +2 আছে এইফালে কি হ'ল -2, আকৌ 2x - 3 আছে সেইফালে গ'লে হ'ব +3। x2 ৰাখি থোৱা, 2টো সেইফালে গ'লে কি হ'ব, পূৰণ হৈ আছে হৰণ হ'ব। গতিকে লিখি দিবা এইটো লাইন যে মূল দুটা হ'ল 5 আৰু -2। তো হৈছে 2 নম্বৰটোৰ এনচাৰ। তাৰপিছত 3 নম্বৰটো চোৱা, এইটো 3 নম্বৰটোত দিয়া আছে √2x² + 7x + 5√2 = 0। দেখি কিনে তোমালোকে ভাবিছা যে চাই কিনে ভাবিছা বহুত টান, একেবাৰে সহজ। এইটোৱে বেছি সহজ। প্ৰথমতে বহিটো তোমালোকে বহীত পাতি লোৱা। (2x² + 7x + 5√2 = 0। এতিয়া আমি এই √2 আৰু 5√2টো পূৰণ কৰিম। ইয়াতে √2 কিমান কেইটা হ'ল, 2টা √2 হ'ল হয়নে? মানে √2 স্কুৱেৰ হ'ল আৰু পূৰণ 5টো থাকিল, স্কুৱেৰ আৰু √2 কেঞ্চেল যায়, ইয়াতে 2 5 গুণ 10। এই 10ক আমি ভাঙিব লাগিব, 2 5 গুণ 10। এইটো দুটা যদি প্লাছ কৰোঁ ইয়াতে 7 হৈ যাব হয়নে? গতিকে চোৱা, √2x² + 5x + 2x + 5√2 = 0। এতিয়া চোৱা, ইয়াৰ মাজত কি কমন হ'ব, আমাৰ x এটা কমন যাব, √2x + 5। ইয়াতে কি কমন ল'ব লাগে আমি ভাবিব নালাগে, ইয়াতে ডাইৰেক্ট দিয়া √2x + 5। ইয়াতে 5ৰ লগত আৰু এটা কি পূৰণ হৈ আছে, √2, নিশ্চয়কৈ আমাৰ √2 এটা দি দিম কমন হয়নে? এতিয়া চোৱা, এই দুটাৰ এটা লোৱা √2x + 5, আনটো লোৱা x + √2। এতিয়া এতেকে √2x + 5 = 0 or x + √2 = 0। এতিয়া চোৱা, √2x 5টো সেইফালে লৈ যোৱা মাইনাছ হ'ব, আকৌ এইটো x √2টো সেইফালে লৈ যোৱা -√2 হ'ব। ইয়াতে আৰু এটা ষ্টেপ ৰৈ গ'ল, xটো ৰাখি থোৱা, √2টো লৈ যোৱা, তেতিয়াহ'লে -5/√2। এতেকে মূল দুটা কি হ'ব আমাৰ, এতেকে মূল দুটা হ'ব -5/√2 আৰু এটা হৈছে -√2। দেখিছানে কিমান সহজ? ভাবিছিলা, চাই কিনে ভাবিছিলা বহুত টান হয়নে? কিন্তু একেবাৰে সহজ। তাৰে পিছৰটো চোৱা, তাৰে পিছৰ 4 নম্বৰটো চোৱা, 2x² - x + 1/8 = 0। নম্বৰটো চোৱা, 2x² - x + 1/8 = 0। এইটোও সহজ, যিহেতু আমাৰ এইটো পূৰণ হৈ আছে, এইটো ভগ্নাংশ আকাৰত আছে, গতিকে আমাক এই 8 দি গোটেইকেইটাক একবাৰকৈ পূৰণ কৰিম। 8 × 2x² - 8 × x + 8 × 1/8 = 0। এইটো 8 কেঞ্চেল, 8 × 2 = 16x² - 16 + 1 = 0। এতিয়া চোৱা, এই 1 আৰু 16টো পূৰণ কৰা। সৰি, ইয়াতে কি আছিল, 8 আছিল, 8x
16টোক আমি দুবাৰ কৰিব পাৰিম 4 পূৰণ 4 দুটা যদি মাইনাছ লওঁ তেতিয়াহ'লে 182 ওলাই যাব গতিকে 16x² - 4x - 4x + 1 = 0 এতিয়া ইয়াৰ পৰা আমি এটা 4x কমন ল'ব পাৰোঁ 4x - 1 আকৌ ইয়াতে একো কমন নলওঁ 4x - 1টো আগতে বহাই লওঁ ইয়াৰ লগত 1ৰ লগত কিমান পূৰণ কৰিলে +1 হ'ব নিশ্চয় -1 এতিয়া চোৱা 4x - 1 আৰু এটা হৈছে দুটা একেই হৈছে 4x - 1 এতেকে 4x - 1 = 0 और 4x - 1 = 0 চোৱা 4x টো ৰাখি থোৱা 1টো ইফালে গ'লে প্লাছ হ'ব ইয়াতো ঠিক সেইদৰে 4x টো ৰাখি থোৱা ইফালে গ'লে 1টো প্লাছ হৈ যাব হয়নে আমাক উলিয়াব লাগে x গতিকে 4টো ইয়াতে পূৰণ হৈ আছে ইফালে গ'লে হৰণ আকৌ ইয়াতো একেই 4টো ইয়াতে পূৰণ হৈ আছে ইয়াতে গ'লে হৰণ এতিকে লাষ্টতে লিখি দিবা এতিকে মূল দুটা হৈছে অলপ স্পীডত দিছোঁ কিয়নো বহুতকেইটা গণিত আছে ইয়াতে গোটেইকেইটা সময় সমাধান কৰিব গ'লে বহুত সময় লাগিব মূল দুটা হৈছে 1/4 আৰু এটা হৈছে 1/4 এইটো হৈছে এনসাৰ তাৰে পিছত একৰ 5 নম্বৰটো চোৱা 100x² - 20x + 1 একৰ 5 নম্বৰটো 100x² - 20x + 1 = 0 এতিয়া চোৱা 100 আৰু 1 ইনটু কৰিলে কিমান হ'ব 100 হ'ব হয়নে এটোক আমি সমানে ভাগ কৰি প্লাস মাইনাস কৰি 20 কৰিব লাগে তেতিয়াহ'লে 10 * 10 110 মাইনাস এইটো 10 মাইনাস তেতিয়াহ'লে আমাৰ 100 হৈ যাব 20 হৈ যাব 10x² - 10x - 10x + 1 = 0 বুজি পাইছানে এতিয়া দুটাৰ পৰা আমি এটা 10x কমন ল'ব পাৰোঁ ইয়াতে থাকিব 10x - 1 আকৌ ইয়াতে একো কমন নলওঁ ইয়াতে যেটো বহাইছো তাতে ইয়াতো তাত একেই বহাম 1 = 0 এই 1ৰ লগত কি পূৰণ কৰিলে ইয়াতে +1 হ'ব ইয়াতে মাইনাস আছে গতিকে ইয়াতো এটা -1 ল'ব লাগিব গতিকে আমাৰ দুটা একেই ওলাল x - 1 আৰু এটা x - 10x - 1 এতিয়া 10x - 1 = 0 और 10x - 1 = 0 এতিয়া চোৱা 10x টো ৰাখি থোৱা 1টো ইফালে লৈ যোৱা -1টো +1 হ'ব এতিয়া x টো ৰাখি থোৱা 10টো ইয়াতে যেহেতু ইনটু হৈ আছে ইফালে গ'লে পূৰণ হৈ আছিল হৰণ হৈ যাব ইয়াতেও চোৱা কি কথা 10x টো ৰাখি থোৱা 1টো ইফালে লৈ যোৱা -টো প্লাস হ'ব আকৌ x টো ৰাখি থোৱা ইয়াতে 10টো পূৰণ হৈ আছে ইফালে গ'লে হৰণ হ'ব ইয়াতে এনেকৈ লিখি দিব পাৰা এতিকে মূলবোৰ হৈছে ইয়াতে মূলবোৰ হৈছে 1/10 আৰু এটা হৈছে 1/10 তাৰে পিছৰ 6 নম্বৰটো চোৱা 6 নম্বৰটোত দিয়া আছে 2x² - 7x + 6 6 নম্বৰটো চোৱা 6 নম্বৰটোত দিয়া আছে চোৱা 2x² - 7x + 6 ইয়াতে আমি এই 2 আৰু 6টো কিন্টু কৰিব লাগিব 6 আৰু 2টো কিন্টু কৰি আমাৰ 12 হৈছে 12ক আমি এনেকৈ বনাব লাগিব যাতে প্লাস মাইনাস কৰি আমি 7x বনাব পাৰোঁ গতিকে 2 * 6 প্লাস মাইনাস কৰি 7 নহয় 4 * 3 = 12 এই দুটা প্লাস মাইনাস কৰিলে কিমান হ'ব 12 হ'ব হয়নে গতিকে চোৱা 2x² - 4x যেহেতু মাইনাস আছে দুটা আমি মাইনাস কৰিব লাগিব -3x + 6 = 0 এটা চোৱা আমি কমন ল'ব পাৰোঁ 2x এটা কমন ল'ব পাৰোঁ 2x কমন ল'লে ইয়াতে 2x কমন ল'লে ইয়াতে হ'ব x - 2 আকৌ ইয়াতে যেটো দিছোঁ ইয়াতে সেইটোৱে দিম x - 2 দুইৰ লগত কিমান পূৰণ কৰিলে +6 হ'ব সৰি
-3 গতিকে এটা হ'ব আমাৰ x - 2 আনটো হ'ব 2x - 3 = 0 গতিকে x - 2 = 0 x = 2 और 2x - 3 = 0 2x ৰাখি থোৱা 3টো এইফালে লৈ যোৱা +3 হ'ব আকৌ x ৰাখি থোৱা ইয়াতে পূৰণ হৈছে এইফালে গ'লে হৰণ হ'ব গতিকে লাষ্টতে এনেকৈ লিখি দিব পাৰা যেতিয়াকে মূলবোৰ হ'ল 2 আৰু 3/2 তাৰপিছত 7 নম্বৰটো চাবা এইটো 6 নম্বৰটো গ'ল আমাৰ 7 নম্বৰটো দিয়া আছে x² - 10x - 96 7 নম্বৰটো চোৱা দিয়া আছে x² - 10x - 96 = 0 ইয়াতে 96 আৰু ইয়াতে এটা 1 আছে পূৰণ কৰিলে 96 হ'ব এইটোক আমি কিহেদি ভাঙিব পাৰোঁ প্ৰথমতে আমি ইয়াৰ উৎপাদকবোৰ উলিয়াই লওঁ 2 দি যাব 4 বাৰ 2 দি যাব 8 বাৰ আকৌ 2 দি 2 2 4 2 4 8 কি হ'ব হয়নে গতিকে আমি চোৱা 2 4 4 2 8 হয়নে আকৌ কি হ'ব 3 2 6 6 2 12 12ৰ পৰা 8 গ'লে নহ'ব এনেকৈ নহ'ব ইয়াতে আমি কৰিব লাগিব 4 4 16 আৰু 16 6 34 6 6 আৰু 3 9 গতিকে আমি কৰিব লাগিব চোৱা x² - 16x + 6x - 96 = 0 যেহেতু আমাৰ এটা 10x মাইনাছ আছে গতিকে আমি ডাঙৰটো মাইনাছ ল'লোঁ ইয়াতে xটো কমন ল'লোঁ x - 16 আকৌ ইয়াতে যিটো দিছোঁ ইয়াতো সেইটোৱে দিম ইয়াতে -96 আছে ইয়াতেও মাইনাছ আছে তেতিয়াহ'লে আমি কি কমন যাব এটা 16ৰ লগত কি কমন যায় কি পূৰণ কৰিলে 96 হ'ব +6 গতিকে এটা ওলাল x - 16 আৰু এটা ওলালে x +6 = 0 এতিয়া গতিকে x - 16 = 0 x মাইনাছ আছে প্লাছ হ'ব আৰু x + 6 = 0 x -6 এতেকে এনে এটা লাইন লিখিব পাৰা এতেকে মূলবোৰ হ'ল 16 আৰু 96 8 নম্বৰটো দিয়া আছে চোৱা এইটো এই 3 নম্বৰৰ নিচিনাই কি মই সমাধান কৰি দিছোঁ চোৱা ধুনীয়াকৈ এই কিতাপখন লগত লৈ ল'বা √3x² + 10x + 7 √3 = 0 এতেকে আমি √3 × 7 √3 পূৰণ কৰি এতেকে এইটো ৰুট কেনচেলছ এনেকৈ নহয় এনেকৈ বুজাই দিওঁ 7 √3 × √3 = 7 × √3 স্কুৱেৰ আৰু ৰুটটো কেনচেল এটা থাকিল 7 × 3 = 21 এতিয়া চোৱা এই 21ৰ পৰা আমি 10টো বনাব লাগে চোৱা 7 পূৰণ 3 7 3 × 21 দুটা যদি প্লাছ কৰোঁ 10 হৈ যাব নহয়নে গতিকে √3x² + 7x + 30x + 7 √3 = 0 এতিয়া কমন লোৱা প্ৰথমটোত কি কমন যাব x √3x + 7 এইটোত আমি কি কমন ল'ম একো ভাবিব নালাগে যিটো ইয়াতে বহাইছোঁ এইটো ঠিক ইয়াতে বহাই দিম
7 লগত কিমান পূৰণ কৰিলে 7√3 হ'ব নিশ্চয় প্লাছ √3 নে এতিয়া চোৱা √3x প্লাছ 7 এটা আৰু এটা হৈছে x প্লাছ √3 0 এতেকে √3x প্লাছ 7 0 or x plus 3 0 এতিয়া চোৱা ইয়াতে √3x2 ৰাখি থোৱা 7টো প্লাছ আছে এইফালে গ'লে মাইনাছ হ'ব আকৌ x2 ৰাখি থ'লে √3টো ইয়াতে ইনটু আছে এইফালে গ'লে হৰণ হ'ব হয়নে আকৌ এইটো ঠিক এনেদৰে x2 ইয়াতে √3টো প্লাছ আছে ইয়াতে গ'লে মাইনাছ হ'ব এতেকে এনেকৈ লিখিব পৰা শেষৰ লাইনটো এতেকে মূলবোৰ হ'ল -√3 এটা আৰু -7/√3 এটা তাৰপিছত 9 নম্বৰটো চোৱা 9 নম্বৰটো দিয়া আছে 9 নম্বৰটো দিয়া আছে x² প্লাছ 2√2x প্লাছ 2 চোৱা x² প্লাছ 2√2x প্লাছ 2 0 চোৱা x² প্লাছ √2x প্লাছ √2x প্লাছ 2 0 এইটো মানে কি দুটা ৰুটটো ইয়াতে সোমাই আছে হয়নে সেইটো দুটা ভাঙি দিছোঁ দুটা ভাঙি দিলে এটা ৰুটটো এটা ৰুটটো কিমান হ'ব দুটা ৰুটটো x হ'ব হয়নে এতিয়া কমন ল x এটা কমন যাব x প্লাছ √2 আকৌ ইয়াতে যেটো কমন লৈছে ইয়াতো তাকেই লোৱা ইয়াতে আৰু এটা কি থাকিল ৰুটটো এটা বাকি থাকিল দুটা একে হ'ল x প্লাছ √2 হ'ল বুজি পাইছে না নাই ইয়াতে চোৱা এতেকে আমি এটি লিখিব পাৰো x প্লাছ √2 0 এতেকে x -√2 আকৌ x প্লাছ √2 0 x -√2 এতিয়া ধুনীয়াকৈ লিখি দিব পাৰো এতেকে মূলবোৰ হ'ল মূলবোৰ হৈছে √2 -√2 শেষৰটো চোৱা 10 নম্বৰটোত কি দিয়া আছে 14x প্লাছ 5 -23x²। চোৱা এইটো a² প্লাছ bx প্লাছ c আছে নেকি এইটো উত্তৰত নিশ্চয় নাই গতিকে আমি এইটোত বনাই ল'ব লাগিব ইয়াতে চোৱা 23x² আগত বহোৱা ইয়াৰ আগত মাইনাছ আছে মাইনাছ দিয়া তাৰপিছত প্লাছ 14x2 বহাই দিয়া তাৰপিছত প্লাছ 5 0 যেহেতু আমাৰ এই x2ত মাইনাছ থাকিলে আমি অসুবিধা হয় গতিকে আমি মাইনাছটো উঠাই দিব গ'লে গোটেইকেইটাৰ লগত মাইনাছ এটা পূৰণ দিম গতিকে য'ত মাইনাছ আছিল ত'তে প্লাছ হ'ব য'ত প্লাছ আছিল ত'ত মাইনাছ হ'ব সাইডত লিখি থব পাৰা আটাইবোৰৰ লগত মাইনাছ পূৰণ কৰি এতিয়া ভাঙা 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 15টোক ভাঙা 14 হ'ব লাগিব 15টোক ভাঙাচোন কিমান হ'ব 3 5 গুণ 15 হয়নে 15 1 গুণ 15 15 পৰা 1 গ'লে কিমান 14 23x² minus 15x plus 1x minus 5 is equal to 0 3x common loa x minus 5 আকৌ ইয়াতে x minus 5 টো বহাই দিয়া equal to 0 একৰ লগত কি পূৰণ কৰিলে minus plus 1
ইয়াতে এক্স মাইনাছ 5 এটা হ'ল থ্ৰাইছ এক্স প্লাছ 1 এটা হ'ল এতেকে এক্স মাইনাছ 5 ইজ ইকুৱেল টু 0 মানে কি এক্স ইজ ইকুৱেল টু 5 হয়নে নহয় আকৌ ইয়াতে চোৱা থ্ৰাইছ এক্স প্লাছ 1 ইজ ইকুৱেল টু 0 মানে কি থ্ৰাইছ এক্সটো ৰাখি থোৱা 1টো সিফালে লোৱা যায় মাইনাছ হ'ব আকৌ এক্স 3টো পূৰণ হৈ আছে এইফালে গ'লে পূৰণ হ'ব এনেকৈ লিখি দিব এতেকে মূলবোৰ হ'ল মূলবোৰ কিমান এটা হৈছে 5 আৰু এটা হৈছে -1/3